বিয়াখন কিন্তু বেছ জমিছে আচলতে সিহঁতৰ দুটামানক একেবাৰে শেষ কৰি দিব লাগিছিল নালাগে ঐ ইমানে যথেষ্ট এটাটো চিৰকাললৈ ধুনীয়া হ'লে সিটো আৰু কোনো কাৰণে মানুহে হ'ব নোৱাৰে আমতে ধানবোৰ ধানবোৰ ৰুই দিয়া আগলৈ উপায় সুন্দৰ হৈছে অধৰ্মীহঁতে মোৰ মানুহজনীক বোলে বিধৱা কৰে খেলৰ লাষ্ট শ্বটটো এতিয়াও কিন্তু বাকী আছে নগেন খুৰা আজি পাপা গৈছে ৰিজাৰ্ভটো অৰ্ডাৰ আনিবলৈ ৰাজহ মন্ত্ৰী কল্যাণ শৰ্মাই 20 বছৰৰ বাবে সেই ৰিজাৰ্ভটো আমাৰ নামত দিছে আৰু সেই কাগজ পত্ৰ লৈ এইবাৰ মই নিজেই যাম সেই ৰিজাৰ্ভটো দখল কৰিবলৈ কথাটো শুনি কিবা মোৰ নাচি দিওঁ লাগি এইবাৰহে কিয় মুক্তিখন চাবলগীয়া হ'ব জমদুন ওলাইছিল জমদুন পুলিচৰ ডাঙৰ কোবত এইবাৰ কিয় কিপলীয়া হৈ যাব কিপলীয়া চাহ তই আনিছ যে তৰা ক'ত বোৱাৰী শুই আছে ৰাজগোপাল তাই গাটো বোলে সিমান ভাল নহয় বাহিৰত আলহী বহুৱাই থৈ তাৰ ভিতৰত শুই আছে চুলিত ধৰি লৈ আহ হ'ব দিয়া সেই শুনাচোন মইনো ক বেলেগৰ মানুহে মই ঘৰে মানুহ দিয়া হ'ব দিয়া কোন বিদ্যমান তাইক বুজাই দিবি এইখন ঘৰত থাকিবলৈ হ'লে তাই অসুস্থ দেহাই কাম কৰিব লাগিব আজিৰ পৰা তই কেৱল টাইম মতে বজাৰহে কৰিবি পুৱাৰ পৰা ৰাতিলৈকে বাকী চব কাম তাই নিজেই কৰিব ৰাজগোপা তাই হৈছে সৰু ছোৱালী তাতে আকৌ এইখন ঘৰৰ বোৱাৰী লেকচাৰ দিব নালাগে মই কোৱাৰ মতে তই চলিব লাগিব তাই কোনো কথাত যাতে আৰু কোনো কামত যাতে তক সহায় কৰি দিয়া মই দেখা নাপাওঁ বুজিছে এই ঘৰখনত কি হৈছে ঠিক মই একো ধৰিব পৰা নাই সেই বোৱাৰীজনীৰ প্ৰতি ইমান নিত্যই হ'ব লাগেনে বাৰু ওলাওঁতে সোমাওঁতে কেৱল গালিয়ে পাৰি থাকিবহে সেই নিজৰ গিৰিয়েকটোৱে যদি ভালকৈ মাত এষাৰ নিদিয়ে সেই নতুন বোৱাৰীজনী এইখন ঘৰত কিডাল ভোকে থাকিবহে তোৰ দেখিছো বোৱাৰীলে বৰ মৰম চাবি এইবিলাক নলগা জেগত কিন্তু লাগি কৰি নবই শুন চাহকণ দিলি তামোল এখন দিব লাগে সেইটো বোলে চোনটো নহয় মা মই যাবই লাগিব সোনকালে আনো মই যাওঁ মা ইমান দিনৰ মূৰত তুমি কি আছিলে ইমান দিনৰ মূৰত তুমি সেই গাঁওখনলৈ আহিছা গাঁওখনৰ পৰা ঘৰলৈ আহিছা খেলি মেলি হৈ গৈছে ইমান দিনৰ মূৰত তুমি এই ঘৰখনলৈ আহিছা গেলা গাঁও সেই বতাহ কোবা খাই কিমান দিন থাকিব তুমি কিমান দিন থাকিবা কেইদিনমান তুমি ইয়াতে থাকি যোৱা চাওক আপুনি
পাপাৰ ষ্টিল কোম্পানীৰ মহৰি অঁ মোৰ ব্যক্তিগত কথাত এডভাইচ দিবলৈ পাপা আপোনাক দৰমহা দি ৰখা নাই যাওক ফেক্টৰী কামত লাগকগৈ যাওঁ দিয়া মানে কি মানে কথা এটা ভাবিছিলোঁ আৰু কি ভাবিছিলা নাই আপোনাৰ কথা শুনি মই বৰ আপোন ভাৱেৰে মই আপোনাক আদৰি ল'ম সেইখিনি আন্তৰিকতা মোৰ দ্বাৰা নহ'ব যাওক যাওঁ দিয়া সমীৰ তোৰ আজি নগ'লে নহয়নে নহয় মা মই যাব লাগিব মোৰ তাত বহুত কাম আছে মা যা তোক মই জোৰ কৰি নাৰাখোঁ কিন্তু তোৰ পৰিৱৰ্তন দেখি মই বৰ আচৰিত হৈছোঁ সমীৰ মোৰ ক'ত পৰিৱৰ্তন হোৱা দেখিলা মা প্ৰতিবাৰে ঘৰলৈ আহিলে তই মোৰ লগত হাঁহি ধেমালি কৰিছিলি এতিয়া কিন্তু তোৰ মুখত সেই হাঁহি মই নেদেখিলোঁ খোৱা বোৱাৰ প্ৰতিও তোৰ ৰাগ নাই আজি ৩-৪ দিন ক'ত খাইছ কি কৰিছ সেয়া কেৱল তইহে জান সমীৰ আচলতে তোৰ হৈছে কি একো হোৱা নাই মা তুমি চিন্তা কৰিব নালাগে চিন্তা মই নকৰোঁ এতিয়া তহঁত ডাঙৰ হ'লি সকলো কথা নিজে চিন্তা কৰিব পৰা হ'লি যা কিন্তু ভালকৈ চলি বোৱাৰী অ' বোৱাৰী কিয় চাওঁ মাতিছা অকলে আছোন কিয় মাতিছা মা বৈৰক মাত এষাৰ লগাই নাযাওঁ তাইৰ কথা ভাবি মোৰ বৰ দুখ লগা হৈছে অ' মোক মাতিছিল মা অঁ এই সমীৰ যাবলৈ ওলাইছে অঁ ৰ'বা তুমি এইখন ঘৰ ডাঙৰ বোৱাৰী নহয় নতুন কইনাই একমাত্ৰ দেউৰীয়েকক খালী হাতে পঠাব নাপায় মই তোমালৈ কিবা এটা আনি দিছোঁ তৰা মই যাওঁগৈ তৰা তোৰ বৰ কষ্ট হৈছে নহয় কোনে কৈছে মই বৰ সুখত আছোঁ তই জানো মোক সুখী হ'বলৈ আশীৰ্বাদ কৰা নাছিলি এতিয়া নিজৰ হিয়াতে কিন্তু মই বৰ বেয়া পাইছোঁ মাষ্টৰ কাইটি কিয় তৰা মই নিজে ভাত পানী খাবলৈ এৰি দিছ কোনে কৈছে মুখখন দেখিয়ে বুজিছোঁ কিন্তু কোনে কৈছে তই বোলে ৰাতি ৰাতি চোতালত বহি কান্দি থাক মোৰ এটা কথা ৰাখিবিনে মাষ্টৰ কাইটি কি কথা তৰা তই এদিন কৈছিলি মই বোলে তোৰ কুকুৰ মাজত বন্দী হৈ আছোঁ তুমি নহ'লে নামে বুকু মই তাত কেনেকৈ সোমাই থাকিম মাষ্টৰ কাইটি তুমি নহ'লে চিৰদিনলৈ উলিয়াই দে মাষ্টৰ কাইটি উকা উকা উলিয়াই দে মই বহুত শান্তি পাম দাদাৰা মাষ্টৰ কাইটি মই যেতিয়া তোৰ পৰা আঁতৰি আহিলোঁ কুকুৰ মাজত বান্ধি তোৰ কি লাভ হ'ব মোলৈ মনত পৰিলে ওচৰলৈ আহি এবাৰ চাই চাবিও নকবি তৰা তোৰ কথা শুনিলে মই পাগল হৈ যাওঁ জানো বোৱাৰী এ লোৱা বোৱাৰী এই চাৰ্টটো তাৰ কাৰণে আনি থোৱা বহুদিনে হ'ল আজি তোমাৰ হাতেৰে দিয়া অঁ ৰ'বা বোৱাৰী নীতি নিয়মৰ কথা আছে নহয় সমীৰ মোৰ অবিহনে বোৱাৰীয়ে তোমাৰ বৈৰক সেয়া এটা কৰ আকৌ কিয় ৰৈ আছ সেয়া এটা কৰ আকৌ এতিয়া নিজৰ হিয়াতে মই নিজে আলহী আজৰি হৈ খবৰ ল'বাচোন তুমি নহ'লে নামে বুকু
তাইক কষ্ট পাব নিদিবা মা তুমি আকৌ কান্দিছা কিয় নাপায় বোৱাৰী জানা সি সৰুৰে পৰা বৰ মৰম সকলোৱা আছিল তাৰ কাৰণে যে মই কিমান চিন্তা কৰোঁ তুমি তাক মৰমেৰে শাসন কৰিবা এবাৰ সি বিয়া পাতিম বুলিও কৈছিল নহয় তাৰ বোলে পচন্দৰ ছোৱালী এজনীও আছিল সি হঠাৎ যে এনেকৈ যাব মই ভাবিব পৰা নাই বাৰু তুমি এতিয়া ভিতৰলৈ যোৱা সোমাই আহক এইটো মাষ্টৰ সমীৰ কাকতি ঘৰ নহয় হয় কি এইমাত্ৰ নয়নপুৰলৈ ওলাই গ'লে পিছে আপুনি মই নয়নপুৰৰ পৰাই আহিছোঁ মানে তৰাৰ দেউতাক হয় হ'ব 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 দিয়কচোন ra 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 তৰা তই ভালে আছ তই ভালে আছ মাষ্টৰৰ মুখত মই তোৰ বোৱাৰীৰ কথা বোৱাৰী হোৱা বুলি শুনি চাবলৈ বৰ হেঁপাহ হৈছোঁ মাৰো ভালো ভাল ৰচোন মই কম নহয় মই ক'ব কাৰণেহে আহিছোঁ যোৱা ৰাতি ফাৰ্মত পহৰাৰ পাল আছিলে সেই পহৰাৰ পাল দি আছিলোঁ কোনোবাই আহি ৰাতিখন আহি তাক পিছফালৰ পৰা মূৰত তৰুণীয়ে বৰ বেয়াকৈ জখম কৰিলে ডাক্তৰে কৈছে চহৰলৈ নি যদি তাক মই চিকিৎসা নকৰোঁ সি বোলে পাগল হৈ যাবই হাততো নাহে কৈছে তাকে মই ভাবি চিন্তি ৰাধিকাৰ লগত আলোচনা কৰিবলৈ মাষ্টৰ গোপাৰ ওচৰৰ পৰা এবাৰ আপুনি তুমি চিনি পোৱাত নিশ্চয় অসুবিধা হোৱা নাই কি হ'ল সাধনৰ জীয়েকক চাবলৈ আহিল বলা তাৰ মানে তুমি মাষ্টৰৰ ককায়েক মানে আপোনাৰ জোঁৱাই কিন্তু এটা কথা শহুৰৰ সন্মানটো কোনোদিন আপুনি মোৰ পৰা নাপায় তাৰ মানে মোৰ ছোৱালীজনীৰ ওপৰত তুমি
মানসিক অত্যাচাৰ কৰিছা। কথাষাৰ দেখিছোঁ আপুনি বেছ মনত ৰাখিব পাৰে। এই কলৈ যাওঁ? মৰিল নেকি? কথা অকণমান চাই চিন্তি কবি। ৰাজু, এখেত তোৰ শহুৰ দেউতা। সেইটো সম্পৰ্ক মই বহুদিনৰ আগতে ভৰিৰে মোহাৰি পেলাইছো মা। পাৰ্মিশ্যন কোনে দিলা তোক? মই দিছোঁ। তোমাৰ মতে সকলো নচলিব মা। ঐ ভিতৰলৈ যা। কি কৈছো শুনিছনে নাই? ইহঁতৰ লগত কোনো সম্পৰ্ক নাৰাখিবলৈ তোক মই বহুদিনৰ আগতে ৱাৰ্ণিং কৰি দিছো। যা যা ভিতৰলৈ যা। নাযাওঁ, মই ঘৰলৈ যাম। যা ভিতৰত যা। নাযাওঁ, নাযাওঁ, নাযাওঁ। যা ভিতৰত যা। ধৈৰ্যৰো এটা সীমা থাকে। নিৰাজ নৰাধম এই আজলি ছোৱালীজনীক পিটি পিটি তই পুৰুষত্ব দেখাইছ। মই তোৰ দৰে এটা কাপুৰুষক জোঁৱাই বুলি চিনাকি দিবলৈ মোৰ লাজ লাগে। পাহৰি নাযাব, বৰ্তমান আপুনি মোৰ ঘৰৰ মজিয়াত আছে। মাৰা, তুমি মোক ইচ্ছামতে মাৰিব পাৰা মা, কিন্তু মনত ৰাখিবা মোৰ বুকুত জ্বলি থকা জুইকুৰা তুমি কেতিয়াও নুমাবলৈ নোৱাৰিবা। তাই বনা বনা থাক। বোৱাৰী, তুমি দেউতাৰ লগত যোৱা। নোৱাৰে যাব। মই কৈছোঁ বোৱাৰী যাব। মই কৈছো নোৱাৰে, কাৰণ তাই মোৰ পত্নী। নালাগে দিয়ক দিয়ক। আপুনি মোৰ এই ছোৱালীজনীৰ কাৰণে আপুনি মিছাতে গৃহকন্দলখন লগাব নালাগে। মাথোন আপোনাৰ এই অধৰ্মীটোক বুজাই দিব যে পত্নী মানে এটা ঢোল নহয় যে বজাই পেলাই সেইফালে পেলাই থয়। মোক চাবলৈ মই আৰু ইয়ালৈ নাহোঁ। ভগবান তুমি ৰচিলা মায়া পৃথিৱী। মোৰ এটা অনুৰোধ ৰাখিব। সেই মাকজনীয়ে তাইক বোৱাৰী সাজত চাবলৈ বৰ হেঁপাহ আছিল। বৰ মই হেঁপাহলৈ তাইক চালোৱেই। মাকৰো হেঁপাহ আছিল। পাৰিলে তাই এই মৰাখনকে এবাৰ নেদেখালে। বেদনাই বুকুতে খুলিয়াই মৰমে
দিছে হাই কাকো নাই বুকুতে খুলিয়াই জীবনে কাঁদিছে হাই পাই হেৰুৱাই দুখে আৱৰিছে আহি আশাৰ সমাধি বিচাৰি দুচকুৰে চকুলোৱে মনকে বুজাই ভগৱান আছিল মায়াৰ পৃথিৱী বিধাতাই ৰচাই জীয়াই জীয়াই মৰিছো বুকুৰা মঠুনিলে কাঢ়ি ঘাই নিষ্ঠুৰ নিয়তি জীৱন সহায় নাই 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 সমিধান একোৰে নাই আজি নাই 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 ভগৱান তুমি যে আশাবোৰ মৰহি গ'ল
ইমান ডাঙৰ ঘটনা এটা হৈ যোৱাৰ পিছত কোনেও মনে মনে বহি থাকিব নোৱাৰে আৰু আপোনালোককতো মই সকলোবোৰ কথা বুজাই কৈছোঁৱেই দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰক চাওক কাকুতি অনুমানৰ ওপৰত ভিত্তি কৰি আমিতো কাকো লগাবৰ ভিতৰত ভৰাই ৰাখিব নোৱাৰোঁ কেছটো ইনভেষ্টিগেশ্যন আমি অতি সোনকালে কৰিম আৰু যদি প্ৰমাণ পাওঁ তাৰমানে আপুনি ক'ব খোজে এই কামটো এই গোবিন্দ মোহন কাকতিৰ দ্বাৰা নহ'ব পাৰে কাৰেক্ট যিহেতু তেখেত কালি ঘৰত নাছিল বুলি আমি ইতিমধ্যে জানিব পাৰিম মই জানো ইন্সপেক্টৰ এই গোবিন্দ মোহন কাকতিক আসামি সজাই আপুনি হয়তো কোনোদিনেই প্ৰুফ নাপাব আৰু আৰু পালেও হয়তো এৰেষ্ট কৰাৰ সাহস আপোনাৰ নহ'ব মানে আপুনি কি ক'ব বিচাৰে ঠিকেই তেখেতৰ দৰে ৰাজনৈতিক দলৰ নেতা এজনক এই আপোনালোকৰ আইনে জানো ৰক্ষা কবচ পিন্ধাই ৰখা নাই এটা দিন আহিব ইন্সপেক্টৰ সেই উদয়ন আত্মসহায়ক গোটটোৰ দৰে যেতিয়া হাজাৰটা অনুষ্ঠানে মূৰ দাঙি উঠিব কিন্তু তেতিয়া আপোনালোকৰ চকুৰ আগেদিয়ে সেই হাজাৰজন গোবিন্দ মোহন কাকতিক চুচৰাই আনি ৰাইজৰ আদালতত হাজিৰ কৰাব আপুনি কিন্তু বেছি ইম'চনেল হৈ গৈছে মিষ্টাৰ কাকতি ইমোচনেল অকল মই হোৱা নাই ইন্সপেক্টৰ যাওক যাওক নয়নপুৰৰ প্ৰতিজন মানুহৰ এবাৰ মুখলৈ চাওক এই উদয়ন ফাৰ্মৰ প্ৰতিজন ল'ৰাৰ মুখলৈ চাওক এটা চৰকাৰী সম্পত্তি এটাক লৈ এটা অনুষ্ঠান জীয়াই আছে আৰু কোনোবা ব্যক্তিগত স্বাৰ্থৰ বাবে মন্ত্ৰী এম এল এৰ লগত হাত মিলাই তাক কাহিলৈ যোৱাটো জানো অপৰাধ নহয় চাওক হিচাপটো কথা সুকীয়া চৰকাৰী সম্পত্তি এটা চৰকাৰে কাৰোবাৰ নামত দিব পাৰে আৰু এই ৰিজাৰ্ভৰ দখল এৰি নিদিয়াৰ বাবেই আজি এই ঘটনাটো ঘটিবলৈ পালে নহয় জানো প্লিজ ইন্সপেক্টৰ আপোনালোক হৈছে আইনৰ মানুহ ইয়াৰ এটা সুমীমাংসা কৰক কাকতি আপুনি চিন্তা নকৰিব মই যিমানখিনি পাৰোঁ কৰি যাম দাদী ভাই সেইদিনা বাৰু ফাৰ্মত আৰু কোন কোন আছে মই ছাৰ মই কি নামটো নন্দৰাম গাঁওখোৱা লগত ছাৰ এই বীৰেণ আৰু গলেন আৰু এই হীৰেণ আছে আমি দুয়োটাই ভাত খাবলৈ গৈছোঁ সেইখিনি সময়তে এই অকণ ফাৰ্মত অকলে আছে আমি ঘৰ পালোঁ কি নাপালোঁ ভেজাল লাগিলে নহয় ছাৰ আৰু দৌৰি আহি ফাৰ্মখন পোৱালোঁ চাৰিওফালে কেৱল ভেজালেই ভেজাল আৰু ছাৰ সেই তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছে ইফালে দেখিছোঁ ফাৰ্মত জুই কেৱল জুই হ'ব বাৰু মই এতিয়া ঘৰত আছোঁ মিছা কাকতি আপুনি এবাৰ থানালৈ যাব অলপ কথা আছে ছাৰ কিবা এটা কৰিব ছাৰ চিন্তা নকৰিব মই যিমানখিনি পাৰোঁ আমি সোনকালে হয় ছাৰ মাষ্টৰ মই কিন্তু কাকো সুৰাই নেৰো থৈ দিছোঁ থৈ দিছোঁ আৰে সিহঁতে যেতিয়া ভেজাল লগালে ময়ো কিন্তু চাই নাথাকোঁ এই মই থকা হ'লে চাগে আজি এনেকুৱা অৱস্থা নহ'লহেঁতেন বুজিছ বাৰু ফাৰ্মৰ কথা পিছত পাতিম এই এতিয়া আপোনাৰ কথা চিন্তা কৰক বেচেৰা অৱস্থাটো বৰ শোচনীয় তাক সোনকালে ভাল নাৰ্ছিং হোমলৈ লৈ যোৱাৰ ব্যৱস্থা কৰ মই হিৰণক গাড়ী আনিবলৈ পঠাইছোঁ এই পেহাও দেখোন আহি নাপায় ৰ'বচোন আপুনি ইমান অধৈৰ্য নহ'ব মই হিৰণক গাড়ী আনিবলৈ পঠাইছোঁ
ৰাধিকাই পাৰিলে ক'ৰবাত যদি পোৱা সেই বিহ অলপ আনি পেলাই তাকো খুৱাই পেলাই মাৰি দে। মৰি যাওক, চব মৰি গম ভাই দেউতা আপুনি জনা বুজা মানুহ হৈ কিয় তেনেকৈ কৈছে বাৰু? কিয় কৈছো? চুপ, কোনেও মোক একো কথাই নুশুনিব, কোনেও একো কথা নুশুনিব। মই বলিয়া হৈছো, মই বলিয়া হৈ আহিছো। যা গাঁৱত চিঞৰি চিঞৰি গৈ সনাতন গাঁওবুঢ়া বলিয়া হ'ল বুলি যা। একমাত্ৰ জীয়েকৰ সুখ আনন্দ উপভোগ কৰি আহি মই এই সনাতন গাঁওবুঢ়া আজি পাগল হৈ গৈছো। মৰি গ'ল এটা মানুহ নামৰ সাপে তাইক গোটাই গোটাই গিলি পেলালে। ৰাধিকা কি চাই আছো? গাঁৱৰ ৰাইজক খবৰ নেগৈ সকলোকে তামোল খৰাই দি মাতি আন। মোৰ চোতালত তাই মই আজি স্বাৰ্থ পালো। আত্মাৰ শান্তিৰ কাৰণে মই তুলসীৰ তলত বন্তি জ্বলাম। তুমি মোক কিয় ফাঁকি দিলা? কিয় ফাঁকি দিলা? মোৰ নজনা নুশুনা এজনী আজনী ছোৱালী সেই ৰাক্ষসটোৰ হাতত কিয় তুলি দিলা? মোক অভিশাপ দিয়ক গাঁৱৰ। আপোনাৰ যিমান মন যায় মোক অভিশাপ দিয়ক। এতিয়া এই মুহূৰ্তত তোমাক অভিশাপ দিলে মোৰ কি লাভডাল? মোৰ কি লাভডাল হ'ব কোৱা? আজি মই নিজেই নিজক অভিশাপ দিছো। মই নিজেই নিজক অভিশাপ দিছিলো তাইৰ দৰে এজনী অত্যন্ত ছোৱালী মই জন্ম দিয়াৰ কাৰণে মই ভগৱানৰ ওচৰত অভিশপ্ত। এতিয়া কি কন্দা কথাখনে কৰি থাকিবি নাই নে এই অকণো কিবা এটা কৰিবি? ফটাই আছে। দেখিলা দেখিলা মানুহ জাতিটো কিমান নিষ্ঠুৰ হ'ব পাৰে। মোৰ বুকুৰ পৰা তৰা কাহিনী তেওঁ সিহঁত শান্ত নহ'ল। আজি মোৰ একমাত্ৰ ল'ৰাটোকো সিহঁতে মোৰ বুকুৰ পৰা কাহিনী বল
নাযাওঁ যাওঁ এইয়াকে লৈ যা মই নাযাওঁ যা তাৰ জীৱন মৰণৰ যুদ্ধখন তই এবাৰ চাহ গৈছা মই মোৰ চোতালতে থাকি এই অবিভক্ত ল'ৰা ছোৱালীহঁতৰ কাৰণে মই ঈশ্বৰক প্ৰাৰ্থনা হে প্ৰভু তুমি যদি মাৰি নিব খুজিছে ল'ৰা ছোৱালী দুটাক নামাৰিবা ভগৱান তুমি নিব খুজিছা মোকেই লৈ যোৱা যি শাস্তি তোমাৰ হয় মোকেই দিয়া সিহঁতে যদি কিবা ভুল কৰিছে সেয়া মোৰেই সৃষ্টি প্ৰভু সিহঁতক শাস্তি নিদিবা মোক তুমি শাস্তি বাইদেউ আপুনি এনেকৈ চাই থাকিলে নহ'ব কিবা এটা সোনকালে কৰক তৰাবৰ ওপৰত যদি সদায় এনেকৈ অত্যাচাৰ চলি থাকে তৰাবৰ এদিন হয়তো পাগল হৈ যাব মই সদায় প্ৰতিবাদ কৰিয়ে আহিছোঁ বাবুল বোৱাৰীক কৰা ব্যৱহাৰে মোক কিমান আঘাত দিছে সেয়া কেৱল মইহে বুজি পাইছোঁ মই নিজে ভাবি নাপাওঁ সি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰিলে এই আজলি ছোৱালীজনীৰ প্ৰতি তাইৰ অন্তৰত অকণমানো দয়া উপজিব নাপায়নে সেইটো কোনো দয়া সহানুভূতিৰ কথা নহয় বাইদেউ তৰাব এতিয়া এইখন ঘৰৰ বোৱাৰী সেই মৰ্যাদা পোৱাটো তৰাবৰ ন্যায্য দাবী মইতো তাকেই কওঁ কটকবোৰ খাতিয়ত বাইঠত পৰি যেনিবা সি তাইক অপমানেই কৰিছিল এতিয়াতো সেইবোৰ ধৰি থাকিলে নহ'ব কিমান আৰু বুজাম তাক বোৱাৰীৰ ৰূপ গুণ সকলো আছে সি সহজভাৱে তাক গ্ৰহণ কৰিলে সকলোৰে শান্তি আহিব কিন্তু আজি এমাহে সেইটো হৈ নুঠিল বাইদেউ আৰু কোনোবা এদিন যে ঘৰখনলৈ শান্তি ঘূৰি আহিব তাৰ কি ঠিকনা আছে ছাৰে অভিজাত্য অহংকাৰত তৰাবক গাঁৱলীয়া ভিকহু বুলি সদায় ঘৃণা কৰি আহিছে আৰু ৰাজুদায়ী অপমানৰ ফুটক তুলিবলৈ বাবে দিনে ৰাতিয়ে সদায় মাৰ ধৰ কৰি আহিছে আমি সেইবোৰ সদায় চাই থাকিম নাই নহ'ব বাইদেউ মই এইবোৰ সহ্য কৰিব নোৱাৰোঁ বাইদেউ মই ঘৰ এৰি গুচি যাওঁ অঁ বাইদেউ বহুত দিন মই ইয়াত ড্ৰাইভাৰ হৈ আছোঁ আপোনাক নিজৰ মাৰ দৰে সেৱা কৰি আহিছোঁ কিন্তু নাৰীক অত্যাচাৰ কৰা এই মানুহবোৰক মই ঘৃণা কৰোঁ তোৰ যি ইচ্ছা তাকে কৰিবি বাবুল মই জোৰ কৰি আৰু তোক ইয়াত থাকিবলৈ নকওঁ ঘৰৰ এই কুৎসিত পৰিৱেশত থাকিবলৈ অশান্তি পায় সিদিনা যে মই সিদিনা কি অঁ বাবুল সিদিনা যে মই আত্মহত্যাকে কৰিবলৈ লৈছিলোঁ বাবুল কিন্তু মই গুচি গ'লে বোৱাৰীজনী যে বৰ অকলশৰীয়া হৈ পৰিব বাবুল তাই যে মোৰ বৰ মৰমৰ বাবুল অঁ বাবুল আৰু আমিবোৰ কি ঘৃণাৰ পাত্ৰ নহয় জানো কোনেও কাকো বিনা কাৰণত ঘৃণা কৰিব নোৱাৰে ৰাজু তই যি কাম কৰিছ সঁচাকৈ ঘৃণাৰ পাত্ৰ আৰু তুমি কি ভাল কাম কৰিলা মা
জাত পাতৰ কোনো বিচাৰ নকৰাকৈ এজনী সাধাৰণ ছোৱালীক বোৱাৰী মৰ্যাদা দি এইখন ঘৰৰ বংশ মৰ্যাদা তুমি পাহৰি গৈছা। ৰাজু মাতৃ হৈ তুমি নিজৰ তেজক ঘৃণা কৰি পৰক আপোন কৰি যি আদৰ্শ দেখুৱাইছা তাক কিন্তু আজি সমাজে উচ্চ আসন নিদিয়ে মা। আজিৰ সমাজ কোনখন সমাজৰ কথা কৈছ তই? ৰাতি মদৰ নিচাত ডুব গৈ থকা সেই চূড়ান্ত অসভ্যালি কৰা তোৰ বিবেকহীন নীলাজ সমাজখনৰ কথা। তোৰ দৰে হাজাৰটা ল'ৰাক অধপতনৰ বাট দেখুৱাই নিয়া সেই নীলাজ সমাজখনৰ কথা। শুন ৰাজু, পৃথিৱীত সত্য আৰু ন্যায় আছে বাবে আজিও পৃথিৱীত মানুহ জীয়াই থাকিব পাৰিছে। বছ বা বছ, তোমাৰ এই মহৎ বাণী মোক নুশুনাবা। আৰু শুনা, তোমাৰ উচ্চজনী পাই তাই আজিকালি মোৰ লগত তৰ্ক কৰিবলৈ লৈছে। তাইক বুজাই দিবা মা। ৰবি ৰাজুদা, মই আজি তোৰ কথাৰ ওপৰত কথা ক'বলৈ বাধ্য হৈছোঁ। তৰাবক সাৱধান কৰি দিয়াৰ আগতে নিজে এবাৰ চিন্তা কৰি চাচোন তই কি কৰি আছ। মই আকৌ মাত দিছ কিয়? পাহৰি নাযাবি এইখন ঘৰৰ তই এটা মাথো ড্ৰাইভাৰ। ড্ৰাইভাৰ হ'লেও মোৰ এটা বিবেক আছে ৰাজুদা। তই ইমান নিষ্ঠুৰ হৈ যাব পাৰিছ? তৰাবক অত্যাচাৰ কৰি তোৰ এতিয়াও হেঁপাহ পলোৱা নাই? পাৰ যদি তাইক মাৰিয়ে পেলা ৰাজুদা, তথাপিও এনেকৈ শাস্তি দি নাথাকিবি। প্ৰয়োজন হ'লে মই তাইক মাৰিও পেলাব পাৰোঁ। তহঁতৰ মাত মতা কোনো অধিকাৰ নাই। ৰাজু, তই ঘৰখনলৈ আৰু অশান্তি মাতি নেকি? মই তোক হাজাৰবাৰ কৈ আছো, বোৱাৰীক অকণমান সুখত থাকিবলৈ দে। কাৰো শান্তি অশান্তিৰ কথা ভাবিবলৈ মোৰ হাতত সময় নাই মা। কাৰণ মোৰ এই জীৱনৰ সূতাডালত তোমালোকে পাত লগাই থৈছা। আৰু শুনা মা, পাপাৰ নামত সেই নয়নপুৰৰ ৰিজাৰ্ভটো চৰকাৰে লিখি দিয়া বহুদিনেই হ'ল। আৰু অফিচিয়েল কামখিনি শেষ হোৱাৰ পাছত তাত আমাৰ কোম্পানীৰ কাম আৰম্ভ হ'ব। আৰু মোক যেতিয়া তুমি ঘৃণা কৰিবলৈ লৈছাই, দুদিন পাছত তাত মই একেবাৰে গুচি যাম। শুনিলি বাবুল, তাৰ কথা শুনিলি? তই কচোন, মই জানো কিবা ভুল কৰিলোঁ? প্ৰতিটো কথাতে এতিয়া মোক দোষাৰোপ কৰি ঠিক সদায় কাজিয়া কৰি থাকে বাবুল। তাক যে মই তেজপুত্ৰ কৰিম বাবুল। নালাগে তাৰ নিচিনা এটা নীলাজ পুত্ৰৰ মুখ চাই থকাতকৈ তাৰ লগত মই সম্পৰ্কটোকে শেষ কৰি পেলাম। সেইটো নকৰিব মা। মোৰ কাৰণে আজি নিজৰ পুত্ৰক দলিয়াই নিদিব। তাতকৈ মোকে অলপমান বিহানি দিয়ক মা। বোৱাৰী, কেনেকৈ নকবা বোৱাৰী? কেনেকুৱা কথা কয়? মোৰ বুকুখন ভাঙি নেপেলাবা। তোমাৰ দুখ দেখি মই সহ্য কৰিব নোৱাৰা হৈছো বোৱাৰী। তোমাৰ কপালত এই নিষ্ঠুৰ ভগৱানে ইমান দুখ কিয় লিখিলে বোৱাৰী? আপুনি অকণমান ভিতৰলৈ যাওক। তৰাবক মই কেইটামান কথা সুধিব আছে। তৰাবক, কি সুধিবি বাবুল? মোৰ সংসাৰৰ কথা। আপোনাৰ সংসাৰ কেনেকৈ চলিছে মোৰ বুজিবলৈ বাকী নাই তৰাবক। মাথো এটা কথা ক'ব বিচাৰিছোঁ, ইমান যন্ত্ৰণা পায়ো আপুনি কেনেকৈ সহ্য কৰি আছে? এষাৰ মৰমৰ মাতৰ পৰিৱৰ্তে ৰাজুদাই আপোনাক দিনে ৰাতিয়ে মাৰধৰ কৰি আহিছে, তথাপিও আপুনি? কি বুজাম বাবুল? গাঁৱত মোক সকলোৱে ভয় কৰিছিল।
মই বোলে বৰ উদংত ছোৱালী আছিলোঁ। আচলতে মোৰো এটা চৰাইৰ দৰে উৰিব পৰা মন আছিলোঁ বাবু। কালৈকো ভয় নকৰাকৈ গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ লোকৰ বাৰীত সোমাই আমলেটিকো খাইছিলোঁ। সৰু সৰু কথাত ডাঙৰৰ লগত কাজিয়াও কৰিছিলোঁ। মোৰ কামবোৰত ইমান কষ্ট পাইছিল, আজি হয়তো পিতাই পোৱা কষ্টবোৰে মোৰ জীৱনলৈ অভিশাপ হৈ আহিছে অ' বাবু। বাইদেউ, আপোনাৰ ঘৰলৈ যাবলৈ মন নাযায়? কিয় নাযায় বাবু? আই পিতাইক চাবলৈ মোৰ বৰ মন যায় অ'। অকণ ককাইকৰ লগত চুপতি মাৰিবলৈ মোৰ এতিয়াও বৰ মন যায় অ' বাবু। কিমান অনুৰোধ কৰিলোঁ মই এবাৰ ঘৰৰ পৰা আহোগৈ বুলি, নুশুনিলে বাবু। পদূলিৰ পৰা বাহিৰ ওলালেই বোলে তেখেতে মোক মাৰি পেলাব বাবু। মাৰি পেলাব সিহঁতে মোক। নহয় বাইদেউ, ইয়াৰ পৰা আপুনি যাবই লাগিব। এইখন ঘৰে আপোনাক কোনোদিনে শান্তি ঘূৰাই দি আনিব নোৱাৰে। আপুনি ইয়াৰ পৰা পলাই যাওক। মই যাওঁ বুলি ক'লে মোক ইয়াত কোনেও ৰাখিব নোৱাৰে। কিন্তু কি কৰাব? মাষ্টৰ গাইতে মোক তাৰ শপত দি এইখন ঘৰত বোৱাৰী কৰি ৰাখিছে অ'। তাৰ শপত মই ভাগিব নোৱাৰো অ'। তাত যে মই কেতিয়াবাই মোৰ মন্দিৰত দেৱতা সাজিছো অ' বাবু।